কি খবৰ আমাৰ সকলো ভাই বন্ধুসকল? আশা কৰিছোঁ ভালে আছে। তো আজি এটা কথা মানে অলপ সময়ৰ ভাৱে আমি ভাবিলোঁ, গতিকে এইটো কথা সকলোৱে অলপ সময়ৰ ভাৱে ভাবক। এতিয়া ভাবক ইণ্ট অফ টাইম, সময় শেষ। চাওক, আজি এখন দুনিয়াত আমি সুখ শান্তি থাকিবৰ ভাৱে, মান সন্মান পোৱাৰ ভাৱে কিমান কষ্ট কৰি আছোঁ আৰু কিমান ধৰি আছোঁ। কিন্তু এটা কথা আমি কেতিয়াবা মন কৰিছোঁ না, পৃথিৱীৰ সকলোৱে মানুহে আমাক ভাল পালে, সন্মান কৰিলে, কোনো লাভ নহ'ব যদি এজন মানুহে আমাক ভাল নাপায় আৰু সন্মান নকৰে। সেইজন মানুহ কোন আমি কেতিয়াও ভাবিছোঁনে? সেইজন মানুহ হৈছে আমাৰ হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। জীৱনৰ শ্ৰেষ্ঠ সময়ত সেইজন মানুহৰ চুপাৰিচ আমাৰ লাগিব, নহ'লে আমি আমাৰ জীৱনটো সাৰ্থক কৰাত ব্যৰ্থ হৈ যাম। গতিকে তাক পাবলৈ হ'লে আৰু তাৰ ভাল পোৱা সন্মান আমি পাবলৈ হ'লে যিটো কাম আমাৰ কৰা উচিত, সেইটো বস্তুৰ পিছত আমি লাগি থাকোঁ, ধৰি থাকোঁ, তেনেহ'লে আমাৰ জীৱন সুখ শান্তি আলোৰে ভৰপূৰ হৈ যাব। নহ'লে খন্তেকীয়া জীৱন, এদিন এণ্ড অফ টাইম আহি যাব আৰু তেতিয়া আমাৰ জীৱনৰ সমস্ত মান সন্মান সুখ শান্তি সকলোই সেইদিনা ব্যৰ্থ হ'ব। তেতিয়া আমাৰ মাজত কাষত কোনেও নাথাকিব। এইটো কথা কিন্তু ভাবিব, আপুনি কিন্তু সকলোৱে অকলে আহিছোঁ আৰু খেলটো কিন্তু অকলে হ'ব আৰু বিচাৰটো আমাৰ আৰু আপোনাৰ সকলো বস্তু কিন্তু অকলে নিজৰ জীৱনৰ হ'ব, বেলেগক লৈ নহ'ব। গতিকে নিজৰ কথা ভাবি, নিজৰ জীৱন সাৰ্থক কৰাৰ কথা ভাবি আমি সকলোৱে সেইজন মানুহৰ ওচৰত প্ৰিয় ভাল পোৱা হোৱাৰ চেষ্টা যাতে আমি কৰোঁ। তো কথাটো যদি বেয়া লাগে বেয়া নাপাব, কাৰণ এইটো কথা আমিও আমাক কৈছোঁ।